নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো যেটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিজেপি কংগ্ৰেছ লৈ পুনৰ জাননী নিৰ্বাচন আয়োগে হয় বন্ধুসকল। বিজেপি কংগ্ৰেছ দুয়োলৈ নিৰ্বাচন আয়োগৰ তৰফৰ পৰা জাননী প্ৰদান কৰা হৈছে। বিজেপি কংগ্ৰেছলৈ পুনৰ জাননী নিৰ্বাচন আয়োগৰ সাম্প্ৰদায়িক মন্তব্য প্ৰদান নকৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচন আয়োগে। বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডালৈ নিৰ্দেশনা। কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেলৈও জাননী জাৰি কৰিছে। নিৰ্বাচনী ভাষণত মৰ্যাদা ৰক্ষা কৰিবলৈ নিৰ্দেশনা জাৰি। প্ৰতিটো দলৰ ষ্টাৰ কেম্পেইনৰ ভাষণক লৈও নিৰ্দেশনা। জাতি সম্প্ৰদায় ভাষা আৰু ধৰ্মক লৈও ভাষণ প্ৰদান কৰাত নিষেধাজ্ঞা জাৰি কৰিছে। কেৱল এয়াই নহয়, অগ্নিবীৰ যোজনাক লৈও বিতৰ্কমূলক ভাষণ নিদিবলৈ নিৰ্দেশনা। পূৰ্বে প্ৰধানমন্ত্ৰী মোদী ৰাহুল গান্ধীলৈ নিৰ্বাচন আয়োগে প্ৰাণ কৰিছিল নিৰ্দেশনা। হয় বন্ধুসকল, এটা ডাঙৰ খবৰ, এটা বিগ পলিটিকেল আপডেট মুকলি হৈছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুবেই বিগ ব্ৰেকিং নিউজ। হয় বন্ধুসকল, অৱশেষত ৱাচিন ৰোগত মৃত্যু 7জনকৈ লোকৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যত দেখা দিছে ৱাচিন ৰোগ। ৱাচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে 7জনকৈ লোকৰ। তিনিচুকীয়াৰ কাষপথাৰৰ টঙনাত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে। হয় বন্ধুসকল, চাহ বাগিচাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। কলেৰা ডায়েৰিয়া সদৃশ্য ৰোগক লৈ এইবাৰ অঞ্চলজুৰি হাহাকাৰৰ সৃষ্টি হৈছে। 12 মেত একেদিনাই বাগিচাখনত মৃত্যু হৈছে পিতৃ আৰু কন্যাৰ। এই ঘটনাৰ পিছতে প্ৰতিবেশীৰ ঘৰতো মৃত্যু 4জন লোকৰ। ঘটনাক লৈ প্ৰশাসনৰ এইবাৰ নিৰ্লিপ্ততাৰ অভিযোগ স্থানীয় লোকৰ। বিশুদ্ধ খোৱা পানী আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱত ভুগিছে অঞ্চলবাসীয়ে। প্ৰয়োজনীয় চিকিৎসাৰ অভাৱতে মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে সমগ্ৰ ঘটনাক এইবাৰ গাপ দিয়াৰ চেষ্টা বাগিচা কৰ্তৃপক্ষৰ। ঘটনাৰ প্ৰকৃত কাৰণ কি বৰ্তমান স্পষ্ট কৰিব পৰা নাই প্ৰশাসনে। ৰাজ্যত দেখা দিছে ৱাচিন ৰোগে। হয় বন্ধুসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই বিগ ব্ৰেকিং নিউজ। অখিল গগৈ ঠগ প্ৰবঞ্চক। অখিল গগৈ চাবি দিয়া পুতলা কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈৰ বিৰুদ্ধে। কেৱল এয়াই নহয়, অখিল গগৈ ঠগ আৰু প্ৰবঞ্চক বুলি আখ্যা দিছে। অখিল গগৈ চাবি দিয়া পুতলা। অখিল গগৈক ৰাজনৈতিকভাৱে নিক্ষেপ কৰিব লাগে বুলি এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে। অখিল গগৈক বান্দৰ আখ্যা প্ৰাক্তন সতীৰ্থৰ। SMSSৰ পদত্যাগী নেতা কাশ্যপ নন্দৰ বিস্ফোৰক মন্তব্য। হয় বন্ধুসকল, এটা ডাঙৰ মন্তব্য কৰিছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰা হৈছে। বন্ধুসকল, ইয়াক লৈ আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই বিগ ব্ৰেকিং নিউজ। জনপ্ৰিয়তা হেৰা পাইছে গৃহমন্ত্ৰী অমিত শ্বাহ। হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে। জনপ্ৰিয়তা হেৰা পাইছে গৃহমন্ত্ৰী অমিত শ্বাহ। দিল্লীত চলিছে বিজেপি বৰ্জন কাৰ্যসূচী। বেয়া দিন চলিছে গৃহমন্ত্ৰী অমিত শ্বাহ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ দিল্লীত এইবাৰ বিমোৰত পৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। হাজাৰ হাজাৰ খালী চকীৰ সন্মুখত ভাষণ দিলে গৃহমন্ত্ৰী অমিত শ্বাহে। শাৰী শাৰী খালী চকীৰ সন্মুখত ভাষণ দিলে গৃহমন্ত্ৰী অমিত শ্বাহ। 400খন আখৰৰ কথা কোৱা অমিত শ্বাহৰ নিৰ্বাচনী সভা 400জন মানুহ নহল। দিল্লীত অমিত শ্বাহক প্ৰত্যাখ্যান এনেকুৱাকৈ দিল্লীৰ জনতাই প্ৰদান কৰিছে। দিল্লীৰ জনতা নাহিল অমিত শ্বাহৰ নিৰ্বাচনী সভালৈ। অমিত শ্বাহৰ ভাষণ আঠাতে এৰি গড় লৈ যোৱা খোজা হৈছে জনতাই। হয় বন্ধুসকল, অৱশেষত অমিত শ্বাহৰ ভাষণ আঠাতে এৰি গড় লৈ খোজ লৈছে জনতাই। অমিত শ্বাহৰ সভাত মানুহ নোহোৱাকৈ দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ কটাক্ষ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। হয় বন্ধুসকল, এটা বিগ পলিটিকেল আপডেট মুকলি হৈছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ। সৰ্ববৃহৎ পৰাজয়ৰ সন্মুখীন হ'ব বিজেপি। হয় বন্ধুসকল, আন এটা বিগ ব্ৰেকিং নিউজ মুকলি হৈছে। জনতাক এই কথা লিখি ৰাখিবলৈ ক'লে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধী এটা ডাঙৰ মন্তব্য কৰিছে। 4 জনৰ পিছত প্ৰধানমন্ত্ৰী আসনত নাথাকিব নৰেন্দ্ৰ মোদীয়ে।
বৃহৎ ভোটাৰ ব্যৱধানত জয়ী হ'ব কংগ্ৰেছ আৰু বিৰোধী মিত্ৰজোঁটত আহিব জয়ৰ ধুমুহা উত্তৰ প্ৰদেশত আটাইতকৈ পৰাজয়ৰ সন্মুখীন হ'ব বিজেপি উত্তৰ প্ৰদেশত পৰাজয়ৰ পৰা বিজেপিক কোনেও উদ্ধাৰ কৰিব নোৱাৰে নিৰ্বাচনী ভাষাত জনতাক গ্ৰান্টি দিলে ৰাহুল গান্ধীয়ে সৰ্ববৃহৎ পৰাজয়ৰ সন্মুখীন হ'ব নেকি আচলতে বিজেপি বন্ধু-বান্ধৱীসকল ৰাহুল গান্ধীয়ে যিটো মন্তব্য কৰিছে আপুনি কি ক'ব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ অসমবাসীৰ বাবে এটা বিগ ব্ৰেকিং নিউজ উৎকট গৰমৰ বাবে বিদ্যালয়ত সলনি কৰা হল পাঠদানৰ সময়সূচী হয় বন্ধু-বান্ধৱীসকল অৱশেষত বিদ্যালয়ত পাঠদানৰ সময়সূচী সলনি কৰা হৈছে পাঠদানৰ সময়সূচী হাল সলনি গোটাই শিক্ষা বিভাগৰ নিৰ্দেশনা 1 জুনৰ পৰা বিদ্যালয়সমূহত পুৱা 8 বজাৰ পৰা হ'ব পাঠদান প্ৰাথমিক বিদ্যালয়সমূহত পাঠদানৰ সময় পুৱা 8 বজাৰ পৰা 12:30 বজালৈকে হ'ব কেৱল এয়াই নহয় মধ্য ইংৰাজী বিদ্যালয়সমূহত পুৱা 8 বজাৰ পৰা 1 বজালৈকে হ'ব পাঠদান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদানৰ সময় 8 বজাৰ পৰা 1:30 বজালৈকে হ'ব চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়তে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা যোৰহাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰিছে এই নিৰ্দেশনা উৎকট গৰমৰ বাবে বিদ্যালয়ত সলনি কৰা হল পাঠদানৰ সময়সূচী হয় বন্ধু-বান্ধৱীসকল আপোনাৰ ৰাজ্যত কিমান ডিগ্ৰী চেলচিয়াছকৈ গৰমে দহিছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব লগতে কোনটো ৰাজ্যৰ পৰা আপুনি ভিডিঅ'টো চাই আছে সেয়াও কমেণ্ট কৰি জনাব বন্ধু-বান্ধৱীসকল ভিডিঅ'খন সম্পূৰ্ণ কৰি চোৱাৰ আগতে আপোনাৰ ওচৰত এখন সৰু ৰিকুৱেষ্ট যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটোত ভিজিট কৰিছে তেনেক্ষেত্ৰত নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে যদি ফেচবুক পেজৰ পৰা চাই আছে ফেচবুক পেজটো ফলো কৰি দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ কাক লৈ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ দ্ৰুতগতিত বৃদ্ধি পাইছে নাগৰিকত্বৰ বাবে আবেদনকাৰীৰ সংখ্যা কাৰ অধীনত 25,000 লোকে নাগৰিকত্বৰ বাবে কৰিছে আবেদন নিৰ্দিষ্ট এপৰ জৰিয়তে হাজাৰ হাজাৰ শৰণাৰ্থীয়ে কৰিছে আবেদন এপ মুকলিৰ পিছতেই দ্ৰুতগতিত বৃদ্ধি আবেদনকাৰীৰ সংখ্যা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে 14 জন লোকক প্ৰদান কৰিছে নাগৰিকত্ব আবেদনকাৰীৰ তথ্য পৰীক্ষাৰ বাবে গঠন কৰা হৈছে বিশেষ কমিটি ডাক ৰেল লোকপিয়ল ইনফৰমেটিক্স কেন্দ্ৰৰ বিষয়া আছে এই কমিটিত কেৱল কেন্দ্ৰীয় পৰ্যায়ৰ পৰা জিলা পৰ্যায়লৈকে গঠন কৰা হৈছে এই কমিটি অসমৰ লোকপিয়ল সঞ্চালকক অধ্যক্ষ হিচাপে লৈ গঠন ৰাজ্যিক পৰ্যায়ৰ কমিটি কাক লৈ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ হয় বন্ধু-বান্ধৱীসকল আন এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ আন এটা বিগ ব্ৰেকিং নিউজ গৰমৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে উৎকট গৰমক লৈ ৰেড এলাৰ্ট জাৰি দিল্লী আগ্ৰা পাঞ্জাব হাৰিয়ানা চণ্ডীগড়ত প্ৰচণ্ড গৰমৰ কবল কেৱল এয়াই নহয় দিল্লী আৰু আগ্ৰাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট 46 ডিগ্ৰীৰো অধিক বৃদ্ধি পাইছে তাপমাত্ৰা কেৱল এয়াই নহয় 48 ঘণ্টাতে 6ৰ পৰা 7 ডিগ্ৰী চেলচিয়াছলৈকে বৃদ্ধি পাইছে পাৰস্তম্ভ বন্ধু-বান্ধৱীসকল আপোনাৰ ৰাজ্যত আজিৰ দিনত কিমান ডিগ্ৰী চেলচিয়াছকৈ তাপমাত্ৰা হয় নিশ্চয় আপুনি কমেণ্ট কৰি জনাব লগতে কোনটো প্ৰান্তৰ পৰা আপুনি চাই আছে সেয়াও জনাবলৈ নাপাহৰিব বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'